ডক্টৰ দিলীপ বনিয়া ছাৰ, IIC কনভেনৰ পিনাকী হাজৰিকা বাইদেউ আৰু মোৰ সহকৰ্মী আৰু অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোলৈকে অভিনন্দন জনাই আমাৰ BMC অৰ্থাৎ বিজনেছ মডেল কেনভাছৰ দুদিনীয়া কৰ্মশালাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ডক্টৰ বনিয়া ছাৰক কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। ছাৰ। Thank you. সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। আজিৰ যিটো বিষয় আমি আলোচনা কৰিব যাম, বিজনেছ মডেল কেনভাছ, খুব ইণ্টাৰেষ্টিং এটা বিষয়। বিশেষভাৱে আমাৰ যিখিনি ষ্টুডেণ্ট আছে, ল'ৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰী আছে, তেখেতসকলে বেছি উপকৃত হ'ব। আৰু বৰ্তমান সময়ত ব্যৱসায় এটা চলাবৰ কাৰণে কোনবোৰ দিশ আমি চোৱাটো উচিত আৰু সেইবোৰ আমি এটা কেনভাছত কেনেকৈ আমি প্ৰেজেণ্ট কৰিম সেই বিষয়ে আমি আলোচনা কৰিম। যোৱাকালিৰ তুলনাত আজিৰ বিষয়টো বেছি ইণ্টাৰেষ্টিং হয় আচলতে, আৰু মই ভাবোঁ ল'ৰা-ছোৱালীখিনি বিশেষভাৱে ষ্টুডেণ্টখিনিয়ে বেছি আকৰ্ষিত হ'ব এই ক্ষেত্ৰত। আমি এতিয়া আমাৰ প্ৰেজেণ্টেশ্যনলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে দেখিছে স্ক্ৰীনখন? হেল্ল'। স্যাৰ দেখিছোঁ স্ক্ৰীন। হয়, ঠিক আছে, হয়, হ'ব। আমি বিজনেছ মডেল কেনভাছ যোৱাকালি আমি ডিছকাছ কৰিছিলোঁ। হোৱাট ইজ বিজনেছ মডেল, হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ বিজনেছ মডেল। আৰু তাত আমি কেইটামান বিষয় দেখিছিলোঁ যে এটা বিজনেছ ক্লাছিফাই কৰাৰ কাৰণে, মডেল হিচাপে ক্লাছিফাই কৰাৰ কাৰণে বিভিন্ন এলিমেণ্টছ আছিলে, আৰু সেইবোৰ বিশেষকৈ কিছুমান বিজনেছত আমি দেখিছিলোঁ যে কি একেই ধৰণৰ কিছুমান বস্তু তাত বিজনেছ এটা কৰিবৰ কাৰণে লাগে। এই গোটেইখিনি বস্তু যেতিয়া আমি এটা আউটলাইন বনাই ল'ম, বিজনেছৰ যেতিয়া আউটলাইন এটা বনাই ল'ম, কেনেকৈ মই বিজনেছটো কৰিম, ফ্ৰেমৱৰ্ক এটা বনাই ল'ম, সেইটোকে আমি কি কৈছিলোঁ বিজনেছ মডেল। এই ফ্ৰেমৱৰ্কটো বনাবৰ সময়ত, বিজনেছ ফ্ৰেমৱৰ্কটো বা আউটলাইনটো বনাবৰ সময়ত আমাৰ দেখা গৈছে কি বিভিন্ন ধৰণৰ এলিমেণ্টছ কিছুমান থাকে। যেনেকুৱা বিজনেছৰ ফাৰ্ষ্ট এলিমেণ্টটো হৈছে কি কাষ্টমাৰ, ছেকেণ্ড হৈছে কি আমাৰ কষ্ট, থাৰ্ড আছে আমাৰ চেনেলছ, বিজনেছ চেনেল কেনেকৈ আমি যোগাযোগ কৰিম কাষ্টমাৰৰ লগত, তাৰপিছত আমাৰ ৰেভিনিউ, কেনেকৈ ৰেভিনিউ আহিব, ইনকামটো কেনেকুৱা হ'ব, এই ধৰণৰ গোটেইবিলাক আমি আচলতে এলিমেণ্টছবিলাক মানে ষ্টাডি কৰিহে আমি কি কৰোঁ বিজনেছ মডেলটো বনাওঁ। এতিয়া এই বিজনেছ মডেলটো বনোৱাৰ পিছত আমি যদি প্ৰতিটো এলিমেণ্টকে আমি ডিছকাছ কৰিবৰ কাৰণে এটা বেলেগ বেলেগ পেজত, বেলেগ বেলেগ ডকুমেণ্টত আমি ৰাখি যাওঁ, তেতিয়াহ'লে আমাৰ বহুত টাইম লাগিব এইটো ডিছকাছ কৰাৰ কাৰণে। সেইকাৰণে আমি কৈছোঁ যে এইটো হৈছে আমাৰ কি বিজনেছ মডেল। এইটো হৈছে বিজনেছ মডেল ইজ ডেছক্ৰাইব দ্য ৰেচনেল অফ হাউ এন অৰ্গেনাইজেশ্যন ক্ৰিয়েটছ, ডেলিভাৰ্ছ এণ্ড কেপচাৰ্ছ ভেলু। এটা অৰ্গেনাইজেশ্যন কেনেকৈ ক্ৰিয়েট কৰিব, হাউ এন অৰ্গেনাইজেশ্যন ক্ৰিয়েট এণ্ড ডেলিভাৰ্ছ গুডছ টু দ্য কাষ্টমাৰ্ছ, কেপচাৰ্ছ ভেলু, এনেকুৱা ধৰণৰ বিভিন্ন এলিমেণ্টছ ধৰিয়ে কি কৰা হয় এটা বিজনেছ মডেল বনোৱা হয়। আৰু বিজনেছ মডেলটো সেইটো ডেছক্ৰাইব কৰিব। এতিয়া এই গোটেইবোৰ এলিমেণ্টছ যদি আমি ছেপাৰেটকৈ আমি কি কৰোঁ এটা পেজত বা বিভিন্ন পেজত আমি কি কৰোঁ ৰাখি দিওঁ ডেছক্ৰিপশ্যন মডেলত, তেতিয়া আমাৰ কি হয় এইটো চাই ফুৰাটো আমাৰ কাৰণে প্ৰব্লেম হৈ যায়, কেনেকৈ কৰিম। এতিয়া কথা আছে এই গোটেইবোৰ এলিমেণ্টকে আমি যেতিয়া বিজনেছ মডেল কেনভাছ, মডেল কেনভাছ ইজ এ summary that tells how the key drivers means that elements বা segments what related to the business, as consumers, channels, productions,
etc. cost revenues etc. এইটা কি ডাইভার্স অফ বিজনেস ফিট টুগেদার একেলগে আমি এটা চাৰ্টত বনাই লম এটা আমি বিজনেস কি আমি লাস্ট ডে আমি কি আমি যোৱাকালি yesterday আমি কি কৰিলো অলৰেডি ডিসকাস মডেল কি আমি ডিসকাস কৰিলো তে ক্যানভাস বুলি কোৱাৰ লগে লগে আমি জানো যে এজন আৰ্টিষ্টে ক্যানভাস হাতত তুলি ললে বুলি কৈ দিও আমি তুলি লৈ তেখেতে কিবা এটা ড্ৰ কৰিব এটা আৰ্ট কৰিব পিকচাৰ ক্যানভাসৰ ডিফাৰেন্স আছে পিকচাৰটো হৈছে ই ফটো ল'ব পাৰে মেচিনৰ দ্বাৰা কিন্তু ক্যানভাসটো হৈছে কি ড্ৰ কৰিব এজন আৰ্টিষ্টে ঠিক তেনেকে যেতিয়া এটা বিজনেস মডেলৰ বিভিন্ন ড্ৰাইভাৰ্স বা সেগমেন্টস বা ফ্যাক্টৰস বিলাক একেলগে আমি এখন চাৰ্টত বা এখন তা পেজত আমি ড্ৰ কৰিম এটো আমি কি বুলি কম বিজনেস মডেল ক্যানভাস এনে ক'ব কাৰণে বিজনেস মডেল ক্যানভাস বুলি ক'ব কাৰণে যেন কিবা বহুত টান বস্তু বহুত কিবা ধৰণৰ বস্তু এনেকুৱা যেন লাগে কিন্তু তেনেকুৱা নহয় আসলে এটো হৈছে সামারি এটা সামারি কি সামারি যে কি ডাইভাৰ্স অফ বিজনেস কি ডাইভাৰ্স আছিলে এই ডাইভাৰ্স বিলাক যেনেকৈ আমাৰ মই অলৰেডি কৈছিলো এই যে কি there are so many diverse in the business customers channels raw materials or resources cost revenue etc এইবিলাক হৈছে ডাইভাৰ্স বুলি কওঁ আৰু সেইবিলাকক কি সামারি কৰি লৈ এটা পেজত একেলগে ফিট টুগেদাৰ এটা পেজত যদি আমি কি কৰো ড্ৰ কৰি লম এটোক আমি কি বুলি কম বিজনেস মডেল ক্যানভাস একদম উজু হয় স্টুডেন্ট বিলাকৰ কাৰণ দৰকাৰ হ'ব চাব দেই নেক্সট আমি লাই যাম তেতিয়া আমি एग्जांपल দি যাম তেতিয়া আমাৰ বুজিব কাৰণে উজু হৈ যাব এটো আছে তাৰ বিজনেস মডেল এটো বিজনেস মডেলত কি কৰা আছে এটা অৰ্গানাইজেচন ঠিক চাব ৰাইট সাইডে কি কৈছে দিস ইজ এন অৰ্গানাইজেচনে কি ক্ৰিয়েট কৰিব দে ক্ৰিয়েট প্ৰডাক্ট অৰ সাৰ্ভিস অৰ্গানাইজেচনে কি কৰিব প্ৰডাক্ট অৰ সাৰ্ভিস ক্ৰিয়েট কৰিব এন্ড দ্যাট প্ৰডাক্ট ডেলিভাৰ টু দা কাস্টমাৰ organization create service or product and deliver to the customer and customer paid price or selling price or it passes by the paying by the customer and it is called revenue to the organization after receiving revenue organization to eta anu kotha je ki ebar bikri koribo tar pas hoi gol niki enuka nohoy organization to eta bostu bikri korile bas hoi gol enuka nohoy tekhate ki koribo lagibo তা ক্যাপচার কৰিলে বলে বিজনেস তো কাস্টমাৰ খিনি ক্যাপচাৰ কৰিলে বলে যে থেকেনি যেটা কি তেখেতৰে ৰেকাৰিং পাই থাকিব আৰু পিছত তেখেতৰে মানে কাস্টমাৰ খিনি পাই থাকে এটা আছে বিজনেস মডেল তে এই গোটেইখিনি বস্তু যেনে কি ক্ৰিয়েট প্ৰডাক্ট সাৰ্ভিস ডেলিভাৰ টু কাস্টমাৰ ৰেভিনিউ ক্যাপচাৰ এই গোটেইখিনি বস্তু এনেকে এলিমেন্ট কিছুমান আছে এলিমেন্টখিনি এটা ছবিত যেতিয়া আমি দেখুৱাই দিম সেইটো ক'ব আমি ক্যানভাস আমি জানো ক্যানভাস বুলি ক'লে এটা ছবি বুলি পাওঁ হয় না যে এজন মানুহে আঁকিলে ছবি এটা এতিয়া এটো বিজনেস মডেল ক্যানভাস চাব আমি ছবিটো কেনেকৈ আঁকিছো দিস ইজ দা ক্যানভাস অফ এন বিজনেস মডেল ইয়াত কেইটা আছে টোটাল 9টা ব্লক বা বিল্ডিং ব্লক আছে কেইটা 9টা ব্লক আছে চাব এই 9টা ব্লক আছে এটো মানে কি এই গোটেই কিটা এটা বিজনেস এটাৰ কাৰণে ইম্পৰ্টেন্ট এলিমেন্টস বা ড্ৰাইভাৰ্স এই গোটেই কিটা এটা বিজনেসৰ কাৰণে এলিমেন্টস বা ড্ৰাইভাৰ্স এই গোটেই কিটা নহলে বিজনেসটা চলিব নোৱাৰে যিকোনো বিজনেসৰ কথা এটো এটা স্মল বিজনেস হোক বা ডাঙৰ বিজনেস হোক প্ৰতিটো বিজনেসৰ কাৰণে এইগিটা বস্তু লাগিবই এটা এইগিটা বস্তু কোনটো কি চাব ইয়াত কি আছে কাস্টমাৰ সেগমেন্ট আছে মানে কেনেকুৱা ধৰণৰ কাস্টমাৰ আমি চাম পিছত আলোচনা কৰিম ডিসকাস কৰিম কাস্টমাৰ ৰিলেশনশিপ চেনেলস ভ্যালু প্ৰপোজিশনস তাৰপিছত আছে ৰেভিনিউ ষ্ট্ৰাকচাৰ আছে কি এক্টিভিটিজ কি ৰিসোৰ্স কি পাৰ্টনাৰ্স আৰু কষ্ট ষ্ট্ৰাকচাৰ স্টুডেন্টস খিনি মন কৰিব যিখিনি স্টুডেন্ট আছে তেখেতসকলে মন কৰিব কাৰণ তেখেতসকলে ভৱিষ্যতে যদি বিজনেস কৰিব যায় আজিকালি তো সার্ভিস গভর্নমেন্ট সেক্টর সার্ভিস বহুত কমি গৈছে আসলতে বিজনেস কৰিব গলে বা তেখেতসকলে কর্পোরেট সেক্টর যাব লাগিলে এনেকুৱা ধৰণৰ কথাবোৰ খুব ইম্পর্টেন্ট দিব লাগিব যে জানিব লাগিব এটা বিজনেস মানে কি বিজনেসটা মানে কি স্টুডেন্ট খিনিয়ে জানিব লাগিব একদম সহজ ভাষাত মই চেষ্টা কৰিম আজি বুজাবৰ কাৰণে তে ইয়াত এইখিনি বস্তু মই অলপকে ডিসকাস কৰি চাব এই কৈছে কি ডাইভাৰ্স সেগমেন্টস অফ বিজনেস অলৰেডি মই 9টা পাইছিলো ফাৰ্স্ট হৈছে কি কাস্টমাৰ সেগমেন্টত আমি ডিসকাস কৰিব লাগিব who do you target as customer who are your customer এতিয়া আপোনাৰ কাস্টমাৰ কোন হ'ব চাব যদি আমি এটা বিজনেস লৈছো সাপোজ আমাৰ কলেজৰ ভিতৰত এখন ক্যান্টিন কলেজৰ ভিতৰত ক্যান্টিনখন এটা বিজনেস ক্যান্টিনখনৰ তাত
সেই বিজনেছমেনজনৰ কাৰণে কাস্টমাৰ কোন হ'ব কাস্টমাৰ আছিলে ষ্টুডেন্টস নেক্সট টিচিং ষ্টাফ এণ্ড নন টিচিং ষ্টাফ আৰু প্ৰতিজন কাস্টমাৰৰ বিহেভিয়াৰ বিলাক বেলেগ আৰু সেইকাৰণে বিজনেছমেনজনে প্ৰথমতেই চাই ল'ব লাগিব যে তেখেতৰ কাস্টমাৰ কোন কেনেকুৱা ধৰণৰ বিহেভ কৰিব লাগে হৈছে কি নেক্সট হৈছে কি ভ্যালু প্ৰপজিশনত কৈছে কি what are your strength to make customers buy from your business চাব কেন্টিনখন কলেজৰ ভিতৰত আছে কেন্টিনখন আছে কাৰণে আমি তাত খাইছো যদি গেটৰ তলাটো মাৰিলে আমি খাব লাগিব উপায় নাই বা বিজনেছমেনজনৰ কি হ'ব কাস্টমাৰখিনি পাবই কিন্তু যদি গেটখন খোলাই থাকে তেতিয়া হলে কি হ'ব ষ্টুডেন্টস খিনিয়ে বা টিচাৰ খিনিয়ে বাহিৰৰ বস্তু খাবৰ কাৰণে সুবিধা পাব এতিয়া বিজনেছমেনজনে নেক্সট ড্ৰাইভাৰ হৈছে কি ভ্যালু পজিশন তেখেতৰ বিজনেছখনলৈকে কাস্টমাৰ কিয় যাব কাস্টমাৰজন তেখেতৰ বিজনেছত কিয় যাব সেইটো তেখেতে মন কৰিব লাগিব তেখেতৰ যে চাৰ্ট থাকিব যিখন কেনভাছ থাকিব তাত সেইটো তেখেতে মাইন্ড কৰি ল'ব লাগিব লিখি থ'ব লাগিব যে কি কাৰণত মোৰ তাতে মানুহখিনি আহিব কৈছে কি চেনেলছ আমাৰ যিটো মই যিটো উদাহৰণ দিছিলো সেই উদাহৰণটো চেনেলছটো আসলে পাৰ্সোনেল হয় কাৰণ ইয়াতটো কি কৰা হয় আমি পাৰ্সোনেলি কাস্টমাৰজন মোৰ দোকানত আহিব মই সেল কৰিম বা মই কি কৰিম দোকানৰ পৰা মোৰ কেন্টিনৰ পৰা ষ্টুডেন্টক দিম আৰু কেতিয়াবা ডিপাৰ্টমেন্টতো টিচাৰক দিব যাব পাৰে এইটো পাৰ্সোনেল মোৰ সেলিং কিন্তু কেতিয়াবা এনেকুৱা হয় যদি মই এনেকুৱা হয় ওচৰে পাজৰে বিজনেছতো মই কেতিয়াবা দিব পাৰো সেই দিব যোৱাটো মই নিজে দিব যাম যে মই কাৰোবাৰ দ্বাৰা দিয়াম বা এইটো যোগাযোগটো মই কাৰ দ্বাৰা কৰাম এইটো হৈছে কি চেনেলছ নেক্সট হৈছে কি কাস্টমাৰ ৰিলেশনশ্বিপ এটা ইম্পৰ্টেন্ট বস্তু মই ইতিমধ্যে কৈছিলো বিভিন্ন ধৰণৰ কাস্টমাৰ থাকে কিছুমান কাস্টমাৰে দোকানত আহি অকমান কথা পাতি মানে চাহ পানী খাব বিচাৰিব কিছুমানে অলপ পৰিষ্কাৰ বিচাৰে অলপ ইফাল হ'লেই লেতেৰা ধেলেই নোখোৱা হ'ব কিছুমান কাস্টমাৰ আছে বেছি হাই হুৰমি ভাল নাপায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তেখেতসকলৰ লগত আমি কেনেকুৱা ধৰণৰ ৰিলেশনশ্বিপ বনাম বিজনেছটো কৰোতে সেইটো কথা আমি এটা ইম্পৰ্টেন্স দিব লাগিব তাৰপিছত আছে আমাৰ ৰেভিনিউ ষ্ট্ৰিমছ আমি সেই কাস্টমাৰ বিলাকৰ পৰা কেনেকৈ আমি ৰেভিনিউ কালেক্ট কৰিম মানে আমি বস্তু বিক্ৰী কৰোতে কাস্টমাৰখিনি আমাৰ কেনেকুৱা আমি বিজনেছটো যেতিয়া তাত দিম মই এটা উদাহৰণ দিম পিছত বাৰু আমাৰ কলেজতে এটা কেন্টিন হৈ গৈছিলে সেইটো কিন্তু বেছি বাচিব নোৱাৰিলে কিয় বাচিব নোৱাৰিলে সেইটো কথাও মই কম ইয়াত কি কোৱা হৈছে ৰেভিনিউটো কেনেকৈ আহিব আমাৰ আমি খুব দামী বস্তু বিক্ৰী কৰি দাম ধুনীয়া বস্তু বিক্ৰী কৰিলে আমাৰ ৰেভিনিউ আহিব নে আমি অলপমান ষ্টুডেন্ট বিলাকৰ কাৰণে সহজলভ্য কম পইচাতে খাব পৰা বস্তু ৰাখিলে আমাৰ ৰেভিনিউ আহিব এনেকুৱা ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব ৰেভিনিউটো আমি কেনেকৈ কালেক্ট কৰিম আৰু কেছ কৰিম নে অনলাইন কৰিম এনেকুৱা ধৰণৰ কথাবিলাক তাত আহিব তাৰপিছত আছে কি ৰিচোৰ্চেছ বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে বিভিন্ন ধৰণৰ ৰিচোৰ্চ আমাক লাগিব বিজনেছটো কৰাৰ কাৰণে কেন্টিনখন কৰাৰ কাৰণে আমাক কি লাগিব গুডছটো লাগিবই আটা ময়দা কিবা কিবি হাবি জাবি লাগিবই তাৰোপৰি আমাৰ কি লাগিব ইউটেনচিলছ বিলাকো লাগিব সৰু সুৰা ফাৰ্নিচাৰো লাগিব এনেকুৱা ধৰণৰ বস্তুখিনি লাগিব কি লাগিব আমি তাতে বনাই লওঁ তাৰপিছত আমাৰ আহিব কি এক্টিভিটিছ আমি what will your business do to deliver your value proposition আমি এই ওপৰত যে আমাৰ ভ্যালু প্ৰপজিশনটো আছিলে আমাৰ দোকানখনত কিয় আহিব মানুহ আমাৰ দোকানখনত খাবলৈকে কিয় মানুহ আহিব ল'ৰা ছোৱালী কিয় আহিব টিচাৰ কিয় আহিব বা বাহিৰৰ মানুহ এজন আহিলে দোকানত কিয় খাব আমি যদি ডিপাৰ্টমেন্টত কিবা এটা পাতো তেতিয়ালে বাহিৰৰ পৰা নানি কেন্টিনখনতে কিয় আমি অৰ্ডাৰটো দিম সেইটো কথা আমি কৰিবৰ কাৰণে আমি কি কাম কৰিম কি কাম কৰাটো উচিত আমাৰ কি কৰ্তব্য হ'ব কি পাৰ্টনাৰশ্বিপ বিজনেছটো কৰাৰ লগে লগে আমি বিজনেছটো ষ্টাৰ্ট কৰাৰ লগে লগে বিভিন্ন ধৰণৰ মানুহ আমাৰ লগত কি হৈ থাকিব জড়িত হৈ থাকিব তা সেই মানুহবোৰ কোন হ'ব যেতিয়া আমি কেন্টিনখন আমি ষ্টাৰ্ট কৰিম কেন্টিনখন ষ্টাৰ্ট কৰাৰ লগে লগে আমাৰ কি হ'ব ফাৰ্স্ট আমি পাৰমিশন ল'ব লাগিব কাৰ পৰা কলেজ অথৰিটিৰ পৰা কলেজ অথৰিটি আমাৰ লগত কি হৈ থাকিব পাৰ্টনাৰশ্বিপ হৈ থাকিব কাৰণ কলেজ অথৰিটি
without permission from the college authority we cannot start our business in the college campus. Therefore college authority also our partners. Another partner may be suppose আমি যদি বিজনেছত ডেইলি আমি কি কৰো আমাৰ সাবচিকনৰ কথা আহি পৰিব আমি যদি নিজে সাফ নকৰো কলেজত কি হ'ব মানুহ আহি থাকিব সাবচিকন কৰাৰ কাৰণে মাজে মাজে তাহাঁতৰ লগত আমি কি কৰিলো এটা পাৰ্টনাৰশ্বিপ কৰিলো যদি কয় যদি মিউনিচিপালিটি সাফ কৰি দিয়ে কলেজখন তেতিয়াহ'লে এই কলেজৰ মিউনিচিপালিটি সাফা কৰিলে কেন্টিনখন সাফা কৰাৰ কাৰণে আমি মিউনিচিপালিটিৰ লগত আমি কি কৰিব লাগিব পাৰ্টনাৰশ্বিপ কৰি ল'ব লাগিব লাষ্ট হৈছে কি আমাৰ কষ্ট ষ্ট্ৰাকচাৰ বিজনেছ এটা ষ্টাৰ্ট কৰিব যাওঁতে আমি কি কৰিব লাগিব বিভিন্ন ধৰণৰ আমাৰ খৰচ আহে কেনেকুৱা খৰচ আহে আমি জানিছোৱে যে কলেজ যে ইতিমধ্যে বিজনেছটো ষ্টাৰ্ট কৰিব যোৱাৰ লগে লগে আমাৰ কি লাগিব বস্তুটো লাগিবই গুডছ লাগিব ফাৰ্নিচাৰ লাগিব তাৰপিছত সেলছমেন লাগিব তাৰ সেলছমেনক মানে কি সেলাৰি লাগিব যদি আমাৰ পৰা বস্তু কাৰোবাক চেনেল যে কৈছিল কোনোবাই আমাৰ পৰা বস্তু নিক বা অফিসত দিছে এই যিজনে নিব আমাৰ ক্যান্টিনৰ পৰা বস্তু নি অফিসত সাপ্লাই দিছে যিজন মানে অনানিয়া কৰিব তেখেতক কমিশন দিব লাগিব সেইবিলাক খৰচ বিলা আমি কোপৰা আনিম আৰু কেনেকৈ খৰচ কৰিম এইবোৰ হৈছে প্ৰথম আমি বিজনেছ ষ্টাৰ্ট কৰিব যোৱাৰ লগে লগে আমি এটা ড্ৰয়িং কৰি ল'ব লাগিব মই ইতিমধ্যে আপোনালোকক এই ড্ৰয়িংটো দেখুৱাইছিলো এইটো সেই ড্ৰয়িংটো দেখুওৱা হৈছিলে সেই ড্ৰয়িংটোত কোৱা হৈছিলে যে কি বিভিন্ন এলিমেন্টস বা ড্ৰাইভাৰ্স আছে ড্ৰাইভাৰ্সখিনি আমি জানি ল'ব লাগিব তাৰ পিছতে আমি কিছু ব্যৱসায় আৰম্ভ কৰিব পাৰিম এতিয়া আমি চাব ফাৰ্স্টটো কোৱা আছিল আমাক কি যে কাস্টমাৰ সেগমেন্ট যেতিয়া আমি বিজনেছ ষ্টাৰ্ট কৰিব যাম তেতিয়া আমি চিন্তা কৰিব লাগিব যে কি আমাৰ কাস্টমাৰ কোন হ'ব which customer and users are you serving আৰু কোন ধৰণৰ কাস্টমাৰ আমি কি কৈছো বিজনেছটো আমি কোন ধৰণৰ কাস্টমাৰৰ কাৰণে আমি বস্তু দিছো এতিয়া যেটো মই উদাহৰণ দিছিলো ইন এ ক্যান্টিন in the campus of the college then who are the customers teaching staff non teaching staff and students mainly majority of the students goes to the canteen সেই কাৰণে আমি চিন্তা কৰিব লাগিব যে কাস্টমাৰ খিনি আমি কেনেকুৱা ধৰণৰ হেতু কথা আমি প্ৰথম লিখা আমি ক্যান্টিন ঘৰতে আমি গম পালো যে কি স্টুডেন্টস আমাৰ কি মেইন কাস্টমাৰ সেকেন্ড হৈছে কি আমাৰ টিচিং ষ্টাফ আৰু অফিস ষ্টাফ এতিয়া স্টুডেন্ট খিনিয়ে কেনেকুৱা ধৰণৰ বস্তু ভাল পায় কিমান দামী বস্তু ভাল পায় কেনেকুৱাকৈ খাই ভাল পায় বহি ক'ত বহি খাব এই ধৰণৰ গোটেইবিলাক কথাবিলাক আমি কি কৰিব লাগিব চিন্তা কৰিব লাগিব সেক্সন কি which job do they really want to get done এতিয়া কথা কি সেই কাস্টমাৰ খিনি আমাৰ পৰা কি বিচাৰে এই কাস্টমাৰ খিনিয়ে ক্যান্টিনখনৰ পৰা কি বিচাৰে মই যে অলপ আগতে আপোনালোকক কৈছিলো আমাৰ কলেজত এমাহমান আগতে এজন মানুহ আহিছিলে ক্যান্টিনখন দিবৰ কাৰণে আপোনালোক শুনি আছে নে হেল্ল yes sir শুনি আছো হয় শুনিব দেই কাৰণ মানে সাকসেসফুল বিজনেসম্যান হ'বৰ কাৰণে কি প্ৰয়োজন মই এটা উদাহৰণ দিম কিয় সাকসেস নহল ক্যান্টিনখন দিব আহিলে তেখেতে কি কৰিলে সদায় কি কৰিব এই চাওমিন চিকেন চাও কিবা মোমো সোমো এই কিবা কিবি মানে যিবিলাক মানে সাধাৰণতে অপমান ধনী ৰেষ্টুৰেন্ট যিবিলাক আমি বাহিৰত তেনেকুৱা ধৰণৰ ঠাইতে আমি দেখিবলৈ পাওঁ আৰু টিচিং ষ্টাফ যোৱাৰ লগে লগে তেখেতে প্ৰথমতে ৰুটি নিদিয়ে গৈয়ে ক'ব চাও চিকেন চাও দিম ফ্ৰাইড ৰাইচ আছে দিম নেকি ছাৰ এনেকুৱা ধৰণৰ এটা কথাটো হৈছে তেখেতে বুজি নাপালে যে আসলে কাস্টমাৰ সেগমেন্টটো কাস্টমাৰ খিনি মানে কেনেকুৱা কাস্টমাৰ খিনি কি বিচাৰে গম নাপালে বা চেষ্টা নকৰিলে কাৰণ ষ্টুডেন্টস বুলি কোৱাৰ লগে লগে তাত বিভিন্ন ষ্টুডেন্ট থাকিব মাত্ৰ 10% বা 20% ষ্টুডেন্টে সেই বস্তু খাব পাৰে কিনি হাফ চিকেন চাওমিনত 60 টকা 70 টকা 80 টকা এনেকুৱা দি খোৱাটো ইমান সহজ নহয় এজন ষ্টুডেন্টৰ কাৰণে সেইকাৰণে ষ্টুডেন্ট লাহে লাহে কমি গ'ল এজন ষ্টুডেন্টৰ কাৰণে প্ৰয়োজন আছিল 5 টকীয়া সিংৰা দুটা দিয়ক 10 টকা কৰি খাওক অলপ মটৰ দিয়ক খাওক সিহঁতে এইখিনি খাই আছে চলিব পাৰে তাহাঁতৰ কাৰণে হিতেছলেটো হজম কৰিব শক্তি আছে ঠিক তেনেকে আমাৰ টিচাৰৰ কাৰণে আমি যেটো ম্যাক্সিমাম টিচাৰে অকমান
খোৱা লোৱাৰ প্ৰতি বেছি যত্ন লয় সেইকাৰণে সেই টিচাৰখিনিয়েও কেতিয়া কি নকৰে চিকেন ফ্ৰাইড ৰাইচ নে কি কয় চিকেন চাওমিন এইবোৰ বস্তু সাধাৰণতে দুপৰীয়া আহাৰৰ লগত নিবিচাৰে সদায় নিবিচাৰে কেতিয়াবা বিচাৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ কাৰণে তেখেতে কি কৰিলে দেখিলে যে আমাৰ যিজন মানুহে বস্তু দিব আহে সেই মানুহজনে একদম মুখত এসোপামান তামোল খাই বৌকে কথা কৈ থাকে তেতিয়া আমাৰ টিচাৰবিলাকে অলপ বেয়া পালে আৰু লাহে লাহে কি হৈ গ'ল তাৰ কাষ্টমাৰ হেৰাই গ'ল ফলত বিজনেছটো এৰিব লগা হ'ল এতিয়া আজি 4 দিনমান হৈছে এজন নতুন আহিছে বুজি পাইছে সেইজনে যে কাষ্টমাৰ কোন হয় ষ্টুডেন্ট হয় কাষ্টমাৰ আৰু কি কৰিলে ষ্টুডেন্টৰ মানে সুবিধাজনকভাৱে সৰু চিংৰা বনালে পকৰি বনালে হেৰিটো কি মটৰ কিবা বনালে ঘুগুনি কিবা বনালে টিচাৰৰ কাৰণে ধুনীয়া ৰুটি বনালে কোমল ভাজি এতিয়া দেখিছো যে যিটো আমাৰ টিফিনৰ কাৰণে সময় দিয়া হয় হাফ এন আৱাৰ একদম কেণ্টিন ভৰ্তি হৈ যায় সি কৈছে যে স্যাৰ মই দিটো হ'ব নোৱাৰো মই একদম মানে দুজন মানুহ আনিবলৈ সেই হাফ এন আৱাৰৰ কাৰণে চাওক কিমান ডিফাৰেন্স হৈ গ'ল আপোনালোকে শুনিব বিশেষকৈ ষ্টুডেণ্টখিনি শুনিব সেইকাৰণে বিজনেছ এটা কৰিবৰ কাৰণে বিভিন্ন দিশ চাব লগা হয় এইটো গ'ল তাৰপিছত এইখিনি কথা নোচোৱাৰ কাৰণে আগৰ বিজনেছমেনজন কি হৈ গ'ল লুজাৰ হৈ গ'ল তাৰ ছেকেণ্ডটো হৈছে কি আমি ইয়াৰ পিছতো আমি কাষ্টমাৰ ৰিলেশ্যনশ্বিপ বহুত ইম্পৰ্টেণ্ট কথা এটা আছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ আজি ৰাতিপুৱাই মোক এজন আমাৰ ছাৰে কৈছে তেখেতৰ ল'ৰাটো ওচৰৰ কলেজ এখনত এডমিশ্যন দিছিলে ফাৰ্ষ্ট ডে গৈ 20 টকাত কিবা কিবি খালে খাই আহি ঘৰত ক'লে দেউতা আজি বহুত ধুনীয়াকৈ খালো দেই আৰু এজনী হেৰি আছে আন্টি এজনী আছে আন্টিজনী কৈছে কালি হেনো বৰ ধুনীয়া বস্তু বনাব 20 টকাতে হ'ব কালি খাই বোলে আৰু মজা পাম চাওক এই বস্তুতে কি বুজাইছে কাৰণ কাষ্টমাৰ আমি ৰেকাৰিং হ'ব লাগিব কাষ্টমাৰ বাৰে বাৰে আহিব লাগিব এতিয়া ইয়াত কোৱাই আছে হোৱাট ৰিলেশ্যনশ্বিপ আৰ ইউ এষ্টাব্লিছিং উইথ ইজ কাষ্টমাৰ কাষ্টমাৰজনৰ লগত কি ধৰণৰ আমি সম্পৰ্ক কৰিম পাৰ্সোনাল সম্পৰ্ক কৰিব লাগিব আৰু এইবিলাক অটোমেটেড একুইজিটিভ এন্টিটিভ এটা বেলেগ পিছা আছে কিন্তু আমি আমাৰ বিজনেছটোৰ ক্ষেত্ৰত যেটো আমি লোকেলি বিজনেছ কৰিব যাম সেইটো ক্ষেত্ৰত আমি কি পাৰ্সোনেল ৰিলেশ্যন এই যে কেন্টিনখনত আন্টিজনে ষ্টুডেণ্টজনক ক'লে যে ভাইটি কালি আৰু ধুনীয়া বস্তু বনাব আহিবা এলাতে কিমান আগ্ৰহে আগবাঢ়িছে তাৰপিছত আকৌ যে হাউ ইউ কাষ্টমাৰ ফাইণ্ড আউট এবাউট ইউ এতিয়া তুমি যদি কথাই নাপাতা কাষ্টমাৰৰ লগত এতিয়া কাষ্টমাৰজনে কেনেকৈ গম পাব মানুহজন কেনেকুৱা তাৰপিছত হাউ দে ডিচাইড টু বাই ইউৰ প্ৰডাক্ট এই যে কোৱা হৈছিলে যে কি আগত কৈছিলে এটা চিঙৰা দিব 10 টকা ল'ব চিঙৰাটো খাবও ভাল নহয় চাওমিন দিব চিকেন চাও সম্ভৱ নহয় পইচাটো এতিয়া কি কৈছে একেটা চিঙৰাই অলপ সাইজটো সৰু কৰিছে কিন্তু কি ই আমাৰ 700-800 ষ্টুডেণ্টক ডেইলি বিক্ৰী কৰিলে যে 5 টকাকৈ বিক্ৰী কৰিলে হিয়াৰ দুটা বিক্ৰী কৰিলে 10 টকা হৈ গ'ল কথাটো আল্টিমেটলি একে এনচাৰ হৈ গ'ল প্ৰফিটটো কিন্তু একেই হ'ল আগৰজনৰ কিন্তু প্ৰফিট একেবাৰে হোৱা নাছিলে কাৰণ তাৰ ডেইলি 10টা চিঙৰা বিক্ৰী হোৱা নাছিলে কিন্তু ইয়াৰ কি হৈ গ'ল 800 চিঙৰা বিক্ৰী হোৱাৰ লগে লগে এটা 5 টকা কৰি 400 চিঙৰা তাৰ সি যদি তাৰ 400 হৈ গ'ল তাৰ মতে কিন্তু সি 10 টকা কৰাৰ কাৰণে তাৰ এটা চিঙৰা বিক্ৰী হোৱা নাছিলে কিন্তু 5 টকা কৰাৰ লগে লগে তাৰ কেইটা হৈ গ'ল 800টা মানে দ্যাট মিন্স 10 টকা কৰিলে 4টা বিক্ৰী হৈ গ'ল এনেধৰণৰ ধৰণৰ কথাবিলাক বহুত চিন্তা কৰিব লগা হয় কাৰণে আমি কি কৈছে কি কাষ্টমাৰৰ লগত আমি কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ কৰিম সেইটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু কিন্তু যদি বিজনেছমেন জনে কাষ্টমাৰ অহাৰ লগে লগে কথা নাপাতে মুখ ফুলাই বহি থাকে কাষ্টমাৰক একো নুসুধে কাইলৈ মেনু কি হ'ব ধুনীয়াকৈ নকয় তেতিয়াহ'লে কাষ্টমাৰ নেক্সট ডে নাহে তাৰপিছত আছিলে আমাৰ চেনেলটো হৈছে কি যে ইতিমধ্যে মই কৈছিলোৱেই ইয়াত কথা হৈছে কি আমি কাষ্টমাৰ আমি কেনেকৈ যোগাযোগ কৰিম কৈছে কি হাউ ইউ চেল ইউৰ প্ৰডাক্ট এণ্ড হাউ ইউৰ কাষ্টমাৰ ৱান্ট টু বি এপ্ৰ'চ মানে আপোনাৰ কাষ্টমাৰৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ হ'ব কেনেকৈ যোগাযোগ কৰিব ইয়াত দুটা কোৱা হৈছে ওন চেনেল পাৰ্টনাৰ চেনেল ওন চেনেলটো হৈছে কি যে মানে যিটো ক'লো মই যে কেণ্টিনৰ মানুহজনে ষ্টুডেণ্টক তাতেই স্পটত বিক্ৰী কৰিব কেণ্টিনতে বিক্ৰী কৰিব নহ'লে ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰি অৰ্ডাৰ দিব মানুহজনে গৈ ডিপাৰ্টমেণ্টত দি দিব এইটো হৈছে কি ওন চেনেল আৰু পাৰ্টনাৰ চেনেল হৈছে কেতিয়াবা কি হয় এনেকুৱা বাহিৰৰ মানুহৰ লগত সম্পৰ্ক কৰি লোৱা হয়
suppose bank আছে দুপৰীয়া বেংকে টিফিন বিচাৰিলে টিফিন বিচাৰাৰ লগে লগে কি কৰিব বেংকে টিফিনৰ কাৰণে অৰ্ডাৰ কৰি দিব অৰ্ডাৰ কৰাৰ লগে লগে কি কৰিব এটা পাৰ্টনাৰ চেনেল মানে কোনোবা এটা মানুহক কৈ থৈ যাব যে আপুনি আমাৰ পৰা বস্তু ল'ব পাৰিব লৈ বেলেগক দিব তাৰ কাৰণে আপুনি কমিশন পাব তেতিয়া সেই মানুহজনে বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ লৈ আনিব অৰ্ডাৰ লৈ আনি আমাৰ কেন্টিনৰ বস্তু নি তাত ডেলিভাৰী দিব আৰু সেইটো কি পাৰ্টনাৰ চেনেল এনেকা ধৰণৰ কথাবিলাক চিন্তা নকৰিলে কিন্তু বিজনেস নহব সেইকাৰণে আমি বিজনেস এটা কৰিব যোৱাৰ লগে লগে মই যে ক'লো কেইটামান আগত আমাৰ বিজনেসটো বন্ধ হৈ গ'ল এজন মানুহৰ ঠিক তেনেকুৱা ধৰণৰ কথা হ'ব তাৰ পিছত আছে ভ্যালু প্ৰপোজিশন ভ্যালু প্ৰপোজিশনটো হৈছে কি যে আমাৰ দোকানত কিয় আহিব কিয় খাব মোৰ দোকানৰ বস্তু কিয় খাব এই যে আগৰ দোকানীজনে আগৰ বিজনেসম্যান জনে বস্তুটো ভালদৰে নোৱাৰিলে চলাব কিন্তু পিছৰজনে পাৰিলে বা ওচৰতে এখন বেলেগ এখন কি আছে হোটেল আছে তাত যোৱা নাই কিন্তু মোৰ কেন্টিনতে আহিছে সেইটো কথা মই গুৰুত্ব দিব লাগিব ইয়াত কোৱা আছে ভ্যালুয়েশন মিন্স কোৱা আছে it means the value that your business or service can bring to each customer segment is ki why your customer comes to your business to purchase your product or service kyo ahibo it must have some value of your business a value business to value means koise ki your product karon your product upor base kori my business to product or service upor base kori koise business to choli ase eche koise ki the value proposition means the reason why customer segment buy from you but not from others it mate koluei je amar business to ami ki koribo lagibo je an business ot koi kiba eta something kiba eta ami ki koribo lagibo ta special thakibo lagibo whether it is your behavior your relationship or shipest to the other business or quality good quality etc ebra thakibo lagibo ebra nohole ki nohobo business to nohobo eto se ki value proposition আগৰ খিনি আছিল আমাৰ কি ৰেভিনিউ লগত জড়িত বস্তু এতিয়া আছে কি আমাৰ কি এক্টিভিটিজ বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগিব বিজনেসটো আমি স্টাৰ্ট কৰাৰ লগে লগে আমাৰ কি কাম কৰিব লাগিব হেখিনি আছিল আমি কাস্টমাৰ লগত ৰিলেটেড আমাৰ আছিল বস্তু হেখিনি আগৰ খিনি এতিয়া আমাৰ আহিকল আমি বিজনেসটো স্টাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত কোৱা আছে কি what will your business do to deliver your value proposition যেতিয়া আমাৰ বিজনেসটো ভ্যালু বঢ়াবৰ কাৰণে to increase the value of our business value proposition of our business what will to be done by us ami ba to be done by the business hoise ki production problem solving platform or network so production ei mote moi kolu je for the canteen what are the productions chow-mein Ejot, pokori, singra, motor, ebilak ki ase ki business to production. Ta ki hobolo quality bhalo hobo lagibo, ar quality bhal korar karone ami ki koribo kaam kori lebo. Amar activity ki hobo? Our activities to be how we can develop our product. And second is ki problem solving. What problems faced by the customers? What are the problems faced by the customer? We must see it. আমি চাবই লাগিব কি প্রবলেম কাস্টমার জনে ফেস কৰিছে আমাৰ দোকানত আহি যদি কাস্টমার যে প্রবলেম ফেস কৰিছে we must solve that problem যদি আমি প্রবলেম সলভ কৰিব নোৱাৰো তেতিয়া এই কাস্টমার জন নাহে আর কাস্টমার জনে যে আমাক প্রবলেমটো কৈ দিছে যে দাদা এজন স্টুডেন্ট আহি কইলে দাদা এইটো দামটো বেশি হৈছে আমি স্টুডেন্টলে খাব নোৱাৰো ইমান দাম দি বা এটো কি হৈছে বস্তুটো লেতেৰা হৈছে এনেকুৱা ধৰণৰ বা সেই মানুহজনে মুখত ইমান অকমান তামুল লৈ আছে কথা কলে পিক পৰি যায় তামুল লাই যায় এনেকা আমি খাব পাৰিম নেকি এনেকুৱা প্ৰবলেম যেটা ক'ব নহয় কাস্টমাৰে you must take steps to solve that problems লবই লাগিব আমি সেটি সলভ কৰাৰ কাৰণে আমিটো ব্যৱস্থা লবই লাগিব নেক্সট আছে প্ল্যাটফর্ম অর নেটওয়ার্ক তো কৈছিল ইতিমধ্যে প্ল্যাটফর্ম মিন্স আমি কোড বিক্রি কৰি কৈছো যে আমি যেতিয়া কোনোবা টিচাৰে
কি কৰি আছে ক্লাছত যোৱা আগে আগে পঢ়ি আছে তেখেতে ষ্টাডি কৰি আছে ক্লাছটো ডেলিভাৰি কৰিবৰ কাৰণে তাৰ লেকচাৰ ডেলিভাৰি কৰিবৰ কাৰণে থাকি কৈছে ষ্টাডি কৰি আছে ডিপাৰ্টমেণ্টত আৰু তেখেতে চাহ কাপ খাব মন গৈছে ক্লাছটো কৰিব যোৱাৰ আগতে একাপ চাহ খাব মন গৈছে কেণ্টিনলৈকে ফোন কৰি দিছে যে একাপ চাহ দিয়কচোন যদি কেণ্টিনৰ মানুহজনে কয় যে মই নোৱাৰো চাহ দিব এতিয়া তেতিয়া কি হ'ব এই সামান্য কথা এটা গোটেই টিচিং ষ্টাফত বিয়পি পৰিব প্লেটফৰ্মটো যিটো প্লেটফৰ্ম মানে কি পাৰ্চনেল প্লেটফৰ্ম কয় এইটো নেক্সটটো আকৌ হৈছে কি নেটৱৰ্কটো হৈছে কি যদি অনলাইন কিবা বস্তু আমি বিক্ৰী কৰোঁ সেইটো হৈছে আমাৰ কি নেটৱৰ্ক নেক্সট হৈছে মানে কি ৰিচোৰ্চেছ কৈছিলোঁ মই ইতিমধ্যে অকণমান আগতে আমাৰ বিজনেছ ষ্টাৰ্ট কৰিব যোৱাৰ কাৰণে আমাৰ ঢেৰ আমাৰ ৰিচোৰ্চ লাগিব what are assets needed to enable your business model to work what are the assets or what are the resources needed to start your business start কৰিবৰ কাৰণে কি কি ৰিসোৰ্স লাগিব আমি সকলোৱে জানো যদিও আমি বাৰ কি কৰিব লাগিব সেই বস্তুখিনি আমি এনেকুৱাকে আমি আমাৰ ক্যানভাসত আমি লিখি থব লাগিব হেতু হৈছে কি যে ফিজিক্যাল ৰিসোৰ্স কোনবিলাক কো আমি এই যে মই কৈছিলো যে এই ইউটেনসিলস ফাৰ্নিচাৰ্স এবিলাক আমাৰ কি আছে ফিজিক্যাল ৰিসোৰ্স হিউম্যান ৰিসোৰ্স আছে কি আমাৰ এই আমাৰ কি যিজনে বস্তু বনাব না কুক তাৰপিছত ওয়েটাৰ এবিলাক হৈছে আমাৰ কি হিউম্যান ৰিসোৰ্স ইন্টেলেকচুয়াল ৰিসোৰ্স কি আমি বিজনেসটো ডেভেলপ কৰিবৰ কাৰণে আমি কাৰোবাৰ লগত আমি ডিসকাস কৰিব লাগিব কেনেকৈ ডেভেলপ কৰিব পাৰো এই ধৰণৰ ইন্টেলেকচুয়াল ৰিসোৰ্স আমি কেনেকৈ how we develop our business we should discuss other successful businessmen or other কি কব তো কি experts তেতিয়াহে আমি আমাৰ কি কৰিম আমাৰ বিজনেসটো আমি ডেভেলপ কৰিব পাৰিম and next কি financial resources without finance no business can be started finance is the main stream of the business finance to hoise ki business or main bostu finance to নহলে আমি বিজনেস কৰিব নোৱাৰো finance it may not be own contribution আমি জানো নহয় own contribution means capital finance এটা যে নিজৰে থাকিব লাগিব নিজৰ টকাই থাকিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় নিজৰ ঘৰ টকা নাথাকিলেও বিজনেস ষ্টাৰ্ট কৰিব পাৰি এবিলাক কথা আমি কমাৰ্চৰ বিষয়ত আলোচনা কৰো একাৰণে মই হেতু কথা বেছিকৈ ক'বলৈ ইয়াত নাযাওঁ বাৰু তাৰপিছত আছে আমাৰ key partners which partners and suppliers leverage your business model আপোনাৰ বিজনেসটো বা আপোনাৰ বিজনেস মডেলটো কোন অংশীদাৰসকলে তাত শেয়াৰ কৰিছে কোন অংশীদাৰ জড়িত আছে মই ইতিমধ্যে আপোনাৰ আগৰ উদাহৰণটো দিছিলো আমাৰ যেটো কেন্টিনৰ উদাহৰণটোত ফাৰ্স্ট হৈছে কি যে অথৰিটি অফ দা কলেজ অথৰিটি পাৰমিশন নহলে কেন্টিনখন ষ্টাৰ্ট কৰিব নোৱাৰে এটো হৈছে কি আমাৰ পাৰ্টনাৰ তাৰপিছত আৰু আছে কি who do you need to rely on তোমাৰ বিজনেসটো চলি থাকিবৰ কাৰণে কাৰ প্ৰয়োজন ইয়াত কৈছো যে অকল যদি আমি ষ্টুডেন্টস আৰু টিচাৰকে আমি কি বুলি ভাবো আমাৰ কাস্টমাৰ বুলি ভাবো তেতিয়া হলে আমাৰ বেলেগ মানুহ দৰকাৰ নাই কিন্তু অথৰিটি বাদ দি কিন্তু আমি যদি কি বাহিৰতে বিক্ৰী কৰিব বিচাৰো তেতিয়া হলে আমাক বাহিৰৰ মানুহ দৰকাৰ হ'ব এইখিনি আছিল আমাৰ কি পাৰ্টনাৰ্স তাৰপিছত হৈছে কি এতিয়া cost structure what is the resulting cost structure which key elements drive your cost ইতিমধ্যে কৈছিলো আমাৰ cost structure কি থাকিব এই যে fixed cost variable cost এই বস্তুটো কমাৰ্চত লাগে বহুত important topics fixed cost and variable cost per unit এটা বস্তু এটা যেতিয়া আমি বনাব যাম এতিয়া এই fixed আৰু variable cost এই দুটা বস্তুৰ বহুত মানে কি আছে ইয়াৰ এফেক্ট আছে প্ৰাইসৰ কাৰণে fixed cost কোনবিলাক মই অকণমান জাস্ট আইডিয়া দিছো যিখন আমি ক্যান্টিন কৈছিলো ক্যান্টিনৰ উদাহৰণ দিছিলো তাত যিবিলাক ফাৰ্নিচাৰ থাকিব ইউটেনসিলস থাকিব বিল্ডিং হ'ব এটো হৈছে কি ফিক্সড কষ্টৰ ভিতৰত থাকিব কিন্তু ভেৰিয়েবল কষ্ট কোনটো হ'ব যদি আমি সেলসম্যান জনৰ স্যালাৰি যদি যে কি
ডেইলি সিস্টেমত দিওঁ বা আমি মটৰ বনাবৰ কাৰণে মটৰ কিনি আনিলো গেছ আনিলো তাৰপিছত আটা আনিলো এইবোৰ বস্তু আমাৰ ভেৰিয়েবল কষ্টত পৰিব যেতিয়া আমি কমকৈ বনাম তেতিয়া আমাৰ কি হ'ব ফিক্স কষ্ট কিন্তু একেই থাকিব 100টা বনালেও সেইখিনিয়ে খৰচ হ'ব 10টা বনালেও সেইখিনিয়ে খৰচ হ'ব কিন্তু ভেৰিয়েবল কষ্টটো কি হ'ব 100টা বনালে 100টাৰ কাৰণে আটা লাগিব 10টা বনালে কাৰণে 10টাৰ কাৰণে আটা লাগিব কম বেছি হয় এইবিলাক এখানে ফিক্স কষ্ট ভেৰিয়েবল কষ্টৰ কনসেপ্টটো কমাৰ্চৰ কনসেপ্ট হয় এটা অলপ বেলেগ ধৰণৰ বস্তু কিন্তু আমি এতিয়া কোড কেনেকৈ খৰচ কৰিম কষ্ট ষ্ট্ৰাকচাৰটো আমি ভালদৰে জানি ল'ব লাগিব লাস্টটো হৈছে কি আমাৰ চাবা revenue structure বা revenue streams what are customers really willing to pay for আৰু how are you generating transactional or recurring revenues প্ৰথম কথাটো হৈছে কি যে কাস্টমাৰ সকলে কেনেকে বা কি পৰিমাণৰ টকা দিব বিচাৰিব কেনেকে দিব বিচাৰিব এটা আমি ঠিক কৰি ল'ব লাগিব আৰু দ্বিতীয়টো কৈছে কি যে ট্ৰানজাকচন অৰ ৰেকাৰিং ৰেভিনিউজ এই যে মই ক'লো যে এজন মানুহে যদি শৰ্ট টাৰ্ম পিৰিয়ডতে গোটেইখিনি বস্তু লাভ ল'ব বিচাৰে আজি কাস্টমাৰ জনাইছি বাস হ'ব ইয়াক আজি মই বঢ়াই দিওঁ এতিয়া কিন্তু কি হ'ব কাস্টমাৰজন নেক্সট নাহিব আৰু কালি আমি আগৰ অংকটোত কৈছে ক্লাছটোত কৈছিল যে এই যেটো ৰেজৰ ব্লেডত তাত কৈ আছে যে কি ব্লেড টু ৰেকাৰিং এক্সপেন্সেস হয় মানে বিজনেছৰ কাৰণে ৰেকাৰিং ৰেভিনিউ হয় ব্লেড যিমানে ইউজ হ'ব বিক্ৰী হৈ থাকিব এটো ৰেকাৰিং ৰেভিনিউ ঠিক তেনেকুৱা ইয়াতো যদি আমি ক্যান্টিনখনত আমাৰ ৰেকাৰিং ৰেভিনিউটো কি হ'ব আমাৰ কি আমি সদায় ষ্টুডেন্টৰ কাৰণে যেটো বস্তু বেছিকৈ বিক্ৰী হয় এটো আমি কি বিক্ৰী কৰিবৰ কাৰণে কৰি থাকিব লাগিব ষ্টুডেন্টখিনি যাতে আমাৰ তাত আহি থাকে তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব এইখিনি আছিল আমাৰ গোটেই বিজনেস মডেলৰ কেনভাসটো কি আমি কৈছে যে 9টা ইয়াত ব্লক আছে এই 9টা ব্লক এখন বোৰ্ডত আমি মাৰি থৈ আমাৰ কি আমাৰ এই ডাইভাৰ্স কিটা ব্লক বা ডাইভাৰ কিটা আমি কোনটো কেতিয়া কাম কৰিম কোনটো পছে আমি গুৰুত্ব দিম কোনটো আমাৰ কিবা উইকনেস আছে নেকি কোনবাটো আমাৰ আমি বেছি ডেভেলপ কৰিছো নেকি এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ কি হ'ব বিজনেস কেনভাস লাষ্ট মই এটা এক্সাম্পল লম চাব এইটো হৈছে কি আইসক্রিম এন্ড লেমন জুস স্ট্যান্ড ইন ফ্রন্ট অফ এ পার্ক ধৰি লোৱা হল আমি এখন আইসক্রিমৰ বা লেমন জুস বনোৱা এটা সৰু যে ষ্টলৰ দৰে থাকে ঠেলি নিয়া তেনেকুৱা এটা বিজনেস পাৰ্কৰ মুখত দিবলৈ গৈছো ফাৰ্স্ট ব্লক তোমাৰ কি আছিল কাস্টমাৰ সেগমেন্ট দ্যাট মিন্স who our customers in this business আমাৰ কোন কাস্টমাৰ হ'ব পাৰ্ক ভিজিটৰ আৰু পাৰ্কত সাধাৰণতে কেনেকুৱা ধৰণৰ মানুহ আহিব তেখেতসকলৰ বিহেভিয়াৰ কেনেকুৱা তেখেতসকলে কি বিচাৰে আইসক্রিম বিচাৰে নে লেমন জুস বিচাৰিব সাধাৰণতে আইসক্রিম কোনে বিচাৰিব যেটো কম বয়সৰ চাইল্ড যিবিলাকে বিচাৰিব আইসক্রিম বিচাৰিব আৰু সাধাৰণতে অকমান এজেড পাৰ্সন বিলাক কি বিচাৰিব লেমন জুস বিচাৰিব হেমতে আমি কি কৰিব লাগিব আমাৰ বিজনেসটো ডেভেলপ কৰি যাব লাগিব আৰু হে কাস্টমাৰখিনিক আমি টাৰ্গেট কৰি ল'ব লাগিব সেকেন্ডটো হৈছে কি যে কাস্টমাৰ ৰিলেশনশিপ যেতিয়া আমি আইসক্রিম আৰু লেমন জুস আমি কি কৰিব যাম সেল কৰিব যাম তেতিয়া আমি আমাৰ কাস্টমাৰ কোন আছিল পাৰ্ক ভিজিটৰ আৰু এই পাৰ্ক ভিজিটৰ খিনিক আমি কি পাৰ্সোনালি আমি মানে কি কৰিম আমি সম্পৰ্ক হ'ব তেখেতসকলে আহিব আহি আমাৰ পৰা কিনিব বস্তু কিনাৰ লগে লগে আমি কি কৰিম তেখেতসকলক এটা ভাল বিহেভ কৰিম বিহেভ কৰালে তেখেতৰ মনত থাকি যায় নেক্সট ডে আহিলে কাৰণ যেটো তাত অকল ময়েই নহয় মোৰ কম্পিটিশন কিমান বিজনেস থাকিব ওচৰে পাজৰে তেখেতসকলক যাতে মই কি কৰিব পাৰো তেখেতসকলৰ তুলনাত মোৰ তাত যদি মানুহখিনি বেছিকৈ আহি পাৰে তাত অলপ মই কি ভাল এটা সম্পৰ্ক কৰিব লাগিব তাৰপিছত কৈছে কি চেনেল ইয়াত কি চেনেল হ'ব স্পট বট চেল মানে স্পট চেল মই পাৰ্কৰ মুখত মোৰ ষ্টেণ্ডত থৈছো আৰু তাৰ কি হৈছে মানুহখিনি আহিছে মোৰ পৰা কিনি লৈছে স্পটত আমি অনলাইন কৰিব পাৰো কেতিয়াবা এনেকুৱা হ'ব পাৰে পাৰ্কৰ আহাৰ পিছত জুইচ বা আইসক্রিম খালে এটা পাৰ্টিয়ে ক'লে যে আপুনি হোম ডেলিভাৰী দিয়ে নেকি
তেতিয়া আমি এই চান্স লব পাৰো যদি কাস্টমাৰ বেছি হৈ যায় তেতিয়া আমি অনলাইন দিয়া ব্যৱস্থা আমি কৰিব পাৰো একাৰণে আমাৰ চ্যানেল কি হ'ব পাৰে স্পট আৰু অনলাইন দুইটাই চ্যানেল আমাৰ হ'ব পাৰে এটো কি ক্ষেত্ৰত আইসক্রিম আৰু লেমন জুইচৰ ক্ষেত্ৰত আমি যে কৈছিলো ভ্যালু প্ৰপজিশনটো কথাটো কৈছিল যে আমাৰ বিজনেসটো লৈকে সেই পাৰ্ক ভিজিটৰ খিনি কিয় আহিব এই কথাটো চাব লাগে আমি চাব লাগিব কি তেখেতসকলে খাই গম পাব লাগিব যে হসাকে আইসক্রিমটো খুব টেস্টি হয় নেচাৰেল হয় বিশেষ আইসক্রিমটো টেস্টি হয় আৰু কি লেমন জুইচটো নেচাৰেল হয় আৰু কি হৈছে কি আইসক্রিম আৰু লেমন জুইচ দুইটাই কুল হয় এটা আমি তাত ভ্যালু প্ৰপজিশন আমি লিখিও দিব পাৰো আমাৰ বেনাৰ লিখি দিব পাৰো লিখি দিয়াৰ লগে কাস্টমাৰ খিনি আহিব হসাকে বৰ সুন্দৰ বৰ ধুনীয়া লাগিলে খাই এটো কলে আমাৰ ভ্যালুটো বাঢ়ি গল বিজনেছৰ ভ্যালু বঢ়াব লাগিব without goodwill business cannot be run continue business কেতিয়াও কন্টিনিউ হ'ব নোৱাৰে কি নহয় কি উইদাউট গুডউইল আৰু সেই গুডউইলটোকে আমি ইয়াত কি কোৱা আছে ভ্যালু প্ৰপজিশন এই গোটেইখিনি চাৰ্ট আসলতে জেনাৰেল এটা থিংকিংত কৰা হৈছে এটো কমাৰ্চৰ থিংকিংত কৰা হোৱা নাই জেনাৰেল থিংকিংত কৰা আছে ইনক্লুডিং কমাৰ্চ কিন্তু ভ্যালু প্ৰপজিশন মিনছ আমি কি কওঁ কমাৰ্চত কি বুলি কওঁ এটো গুডউইল বুলি কওঁ কিয় কাৰণে গুডউইল আমি খুব কোল্ড আৰু টেস্টিয়াৰ নেচাৰেল বস্তু আমি চেল কৰিছো আহিবই মানুহ আমি যেতিয়া ধুনিয়া ভাল বস্তু দিম টেস্টি বস্তু দিম নেচাৰেল বস্তু দিম মানুহ নিশ্চয় আহিব এটো আমাৰ কি ভ্যালু প্ৰপজিশন বিজনেছৰ ভ্যালু লাগিবই তাৰ তলত কি ৰেভিনিউ ষ্ট্ৰাকচাৰ যে সেই আইসক্রিম আৰু লেমন জুইচ বিক্ৰী কৰি আমি কি পাৰিম আমি পইচা পাম আইসক্রিম আৰু লেমন জুইচ সেল কৰি আমি পইচা পাম এটা সেই আইসক্রিম আৰু লেমন জুইচ সেল কৰাৰ লগে লগে আমি মাইন্ড কৰিব লাগিব ইতিমধ্যে কৈছিল যে পাৰ্কত ডিফাৰেন্ট টাইপস অফ কেব বা ডিফাৰেন্ট সেগমেন্টস অফ কেব কাস্টমাৰ আহিব বিভিন্ন কাস্টমাৰ আহিব বহুত ধনী মানুহ আহিব অকমান হেৰি মানুহ আহিব তাৰ পিছত এজেট মানুহ আহিব পেয়াৰছো আহিব চাইল্ডো আহিব খেলিবৰ কাৰণে বিভিন্ন মানুহ প্ৰত্যেকৰ কাৰণে চেপাৰেট কি আমি আইটেম ৰাখিব লাগিব আৰু সেই আইটেম বিলাকৰ কাৰণে আমি ৰেভিনিউটো কেনেকুৱা বনাম দামটো কেনেকুৱা কৰিম কত কেনেকুৱা দাম বনাম কেনেকৈ পইচাটো আহিব আমি কি হেতু কৰিব লাগিব ঠিক কৰি ল'ব লাগিব কি এক্টিভিটিজ আমি কৈছিলো যে কি এক্টিভিটিজ আমি কি কাম কৰিম আৰু কামটো কৰোতে আমি মনত ৰাখিব লাগিব যে কি যাতে আমাৰ ভ্যালু প্ৰপজিশন কি নহয় লস নহয় বা ডিক্ৰিজ নহয় ইয়াত কি এক্টিভিটিজ কি হৈছে মেকিং আইসক্রিম লেমন জুইচ মাৰ্কেটিং সেলিং কি এক্টিভিটিজ হ'ব আমাৰ কি আইসক্রিম বনোৱা লেমন জুইচ বনোৱা আৰু আমি সদায় মনত ৰাখিব লাগিব we always alert that how we sell our products in large scale বেছিকৈ বিক্ৰী কৰিব পাৰিলে আমাৰ কি হ'ব লাভ হ'ব কিন্তু লাৰ্জ স্কেল বিক্ৰী কৰাৰ লগে লগে আৰু এটা কথা আমি লগতে মনত ৰাখিব লাগিব সেইটো হৈছে কি আমাৰ ভ্যালু প্ৰপজিশন আমাৰ যেতিয়া লাৰ্জ স্কেল বিক্ৰী কৰিব যাওঁতে আমি কি আমাৰ ভ্যালুটো আমাৰ যেটো গুডউইল হেতু কি নহয় কমি না যায় হেতু আমি মন কৰিব লাগিব তাৰপিছত কোৱা হৈছে কি আমাক কি ৰিসোৰ্সেস কি লাগিব বুলি কৈছিলো মই এই কেন্টিনখনত আমাক এই গুডছ লাগিব আটা ময়দা কিবা কিবি এবিলা লাগিব ইউটেনসিলস লাগিব এবিলা লাগিব ইয়াত কি লাগিব আমাক ইনগ্ৰেডিয়েন্টস এইবিলা কৈছে কি যে মছলা অলপ লাগিবই লেমন নিমখ এনেকুৱা অলপ লাগিব ইকুইপমেন্ট লাগিব না ইকুইপমেন্ট নহলে আমি কেনেকৈ দিম ইকুইপমেন্ট লাগিবই আৰু সেলস পারসন এজন মানুহ লাগিব এখিনি হৈছে আমাৰ কি ৰিসোৰ্স লাগিব এখিনি আৰু নেক্সট হৈছে কি পাৰ্টনাৰ্স আমি বিজনেসটো স্টার্ট কৰিব নে কাৰ লগত আমি যোগাযোগ কৰিব লাগিব কোন আমাৰ পাৰ্টনাৰ হ'ব পাৰ্টনাৰ মিন্স নট শেয়াৰিং ফৰ দা প্ৰফিট দিস পাৰ্টনাৰ নট শেয়াৰিং ফৰ দা প্ৰফিট এই পাৰ্টনাৰ খিনি আমাৰ প্ৰফিট শেয়াৰ কাৰণ নহয় কিন্তু জাস্ট আমাৰ বিজনেসটো স্টার্ট কৰাৰ কাৰণে আমি তেখেতসকলৰ লগত কি কৰিব লাগিব কন্টেক্ট কৰিব লাগিব উইদাউট কন্টেক্ট বা উইদাউট এগ্ৰিমেন্ট উই ক্যানট স্টার্ট আওয়ার বিজনেস দিস আর মিউনিসিপ্যালিটি এন্ড টাউন কমিটি যদি মিউনিসিপ্যালিটি আন্ডাৰত হয় আমি বিজনেসটো স্টার্ট কৰিবৰ কাৰণে মিউনিসিপ্যালিটি আমি পারমিশন লব লাগিব আৰু কাৰ পারমিশন লব আমি টাউন কমিটি পারমিশন লাগিব এনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব পাৰ্টনাৰশ্বিপত থাকিব লাগিব আৰু লাষ্ট হৈছে কি আমাৰ কষ্ট স্ট্ৰাকচাৰ এই কৈছিলে যে আমি কষ্ট আমি কেনেকৈ কৰিম কিয় কাৰণে কষ্ট লাগিব ইনগ্ৰেডিয়েন্টৰ কাৰণে লাগিব ইনগ্ৰেডিয়েন্টৰ কাৰণে লাগিব স্যালাৰি লাগিব কমিশন লাগিব ইকুইপমেন্ট এটা কাৰণে কি বস্তু আমাক লাগিব এতিয়া চাওক স্টুডেন্টস এইখন বস্তু আমি বনাই লম
বনাই লৈ আমাৰ ৱালত আমি মাৰি থম পেষ্ট কৰি দিম এনেকুৱা এটা পেজত পেষ্ট কৰি দিম তে পেজত এটা পেষ্ট কৰি দিম যেতিয়া এটা আমাৰ চকুৰ আগত ভাহি থাকিব আমাৰ কোনটো কাম কেতিয়া কৰি আমি কোনটো কাম কৰাটো উচিত আমি যদি ট্ৰেডিশনাল মেথডত এখিনি কৰিব লগা হয় আমি পেজত লিখি যাম এটা বহি লিখি থৈ যাম সময়ত পাহৰি থাকিম পেজটো উল্টা থাকিব লাগিব আৰু এটো এটা লেটেষ্ট এটা কি হৈছে মইটো মডেল এটা লেটেষ্ট মডেল ক্যানভাসটো the model a canvas বুলি কোৱাৰ মই আগতে কৈছো canvas means a drawing draw by an painter or artist ha আৰু হেতুকে আমি ইয়াত কৈছো কি এটা এটা canvas আমি ড্ৰ কৰি লৈছো আমি কি কৈছো 9টা ব্লক বনাইছো বা বিল্ডিং বনাইছো ব্লক কেইটা 9টা ব্লকক আমি কৈছো 9টা ড্ৰাইভ কৰিছো আৰু কোনটো ড্ৰাইভৰ কি কাম আমি কোনটো ড্ৰাইভ ঠিকে চলাইছো নে নাই এটো আমাৰ আগতে চকুৰ আগত ভাই থাকে এটো আমাৰ হৈছে কি যে বিজনেস canvas এখিনি কলো নতুন স্টুডেন্ট খিনিৰ কাৰণে বিশেষখিনি স্টুডেন্ট খিনিৰ কাৰণে বিজনেসটা স্টাৰ্ট কৰিবৰ কাৰণে যাতে তেখেতসকলে ধুনিয়াকে যায় হেতু মই আশা কৰিম আৰু ভৱিষ্যতে যাতে যেটো আমাৰ বিজনেসৰ কাৰণে যথেষ্ট স্কোপ আছে বিজনেসৰ কাৰণে স্কোপ আছে আমাৰ যেতিয়া হে কাৰণে আমি কি কৰিম বিজনেস কৰিব যোৱাৰ লগে লগে আমি এখিনি কথা আমি চাব লাগিব যদি কিবা ক'বলগীয়া আছে সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে ভাল লাগিল নে বিষয়টো স্যার হয় স্যার আপোনাক প্ৰথমতে মই আন্তৰিক কৃতজ্ঞতা জনাইছো কালি আপুনি মডেলৰ বিষয়ে ক'লে আজি আপুনি বিজনেস মডেল ক্যানভাসৰ বিষয়ে ক'লে ইমান সুন্দৰকে আপুনি ক্যান্টিনৰ উদাহৰণে ক'লে মই এতিয়া আপোনাৰ এই বক্তৃতা বা স্পিচটোৰ ফিডবেকটো দিব লাগিব ক্যানভাস আপোনাৰ যেতিয়া বন্ধ হল বুলি ক'লে মই আপোনাক গৌৰৱেৰে ক'ব খোজো আমাৰ মহাবিদ্যালয় এখনৰ ক্যান্টিনৰ ঠাইত দুখন হল আৰু তাত আপুনি কোৱা এই প্ৰতিটো ৰিলেশনশিপ আৰু অষ্ট্ৰাকচাৰ এই যেতিয়া আপুনি সিস্টেমেটিক ভাগ কৰি দিছে ঠিক তেনেদৰে আগবাঢ়িছে কাৰণে সঁচাকৈ দুখন হৈছে আৰু এটা কথা ক'ব খুজিছো আমি এই বিজনেস সবতে সকলোতে স্কোপ আছে বুলি কৈছে এখন ঘৰৰ পৰাই যে বিজনেস হ'ব পাৰে আপুনি মোক আজি মোৰ উত্তৰটো দি দিলে মই যেটো মনত ভাবি আছো আমি প্ৰত্যেককে এটা ঘৰ বনাও আৰম্ভ কৰো ফাৰ্স্ট ফ্লোৰ সেকেন্ড ফ্লোৰ তাৰপা ভাবো ফাৰ্স্ট ফ্লোৰটো আমাৰটো হৈয়ে যাব তাৰপিছত ভাবিছো আমাৰ সেকেন্ড ফ্লোৰটো আমি বিজনেস আৰম্ভ কৰিম কি কৰিম আৰু কেনেকৈ কৰিম যদি আমাৰ মানে মনত মডেলটো আপুনি মোক দি দিলে মোৰ দৰে থাকে বহুতেই ভাবি আছে মাত্ৰ স্বীকাৰ কৰা নাই আপোনাৰ এই আমাৰ যেটো সেকশন গ'ল কৃতজ্ঞতা আপোনাক স্বীকাৰ কৰিবই লাগিব আৰু মোৰ ক'বলগীয়া আপোনাৰ প্ৰতি ইমানেই আছিলে ঠিক আছে ভাল লাগিল ধন্যবাদ ঠিক আছে अब स्टुडेन्टে বুজি পাইছে নে নাজানো আৰু হয় হয় Thank you, Lena. A very good evening to all present on this virtual platform. The 2 days workshop on business model canvas organized by the Department of Statistics and Mathematics in collaboration with the IISc JKM has come to an end with a very positive outcome. Thanks Lena Soikia for giving me the opportunity to extend the vote of thanks
in the closing session of the 2 days workshop, and it was a very fruitful event. So at the very outset, I would like to extend my sincere gratitude and heartfelt thanks to our respected resource person, Dr. Dilip Bonia sir, for accepting our invitation in spite of the busy and the hectic schedule in the college during the day hours. Thank you, sir, for sharing your knowledge and expertise with us during the 2 days workshop. You have given us so many valuable informations regarding the business model canvas, which really benefit all the attendees, especially our students. So the very best part of delivering the talk was that you have very briefly, concisely, and very clearly you have explained everything, which helped us to get into the topic. মই সাকে সবে এগ্রি কৰিছে কাৰণ বিজনেস মেটাৰটো বুজিবলে সৰ্বসাধাৰণ অকমান টান হয়, কিন্তু আপুনি ইমান ধুনীয়াকে দীপ্তিয়ে কোৱা নিচিনাকে এক্সাম্পল দি ভেৰিয়াছ এক্সাম্পলছ টপিকছ বিলাকৰ ওপৰত দি আপুনি ইমান ধুনীয়াকে ক্লিয়াৰলি আৰু ইণ্টাৰেষ্টিংলি বুজাইছে। সঁচাকে আজি আমি কলেজতো আমি এইটো কৈছো কি সঁচাকে ভাল লাগিলে। কালি যিখিনি মডেলছৰ কথা ক'লে, ৰেজাৰ বেডৰ কথা, বান্ডলিং মডেলছ, সো আমি অকমান হলেও আমি টপিকটো ভিতৰলৈ আমি সোমাই যাবলৈ আমাৰ সুবিধা হ'ল। থ্যাংক ইউ স্যার, আপুনি বহুত ধুনীয়াকে ডেলিভাৰ কৰিলে গোটেইটো। And thank you sir once again, and we look forward for such type of useful and informative talk from you in near future. আৰু ইমান আপুনি আমাক ভ্যালুয়েবল টাইম দিলে। আপুনি দিনৰ ভাগত কলেজত ইমান বিজি হেক্টিক শেডিউলত থাকে, তাৰপিছত আকৌ ইভিনিং টাইমত আমাৰ লগত এনেকে আহি আমাৰ ওয়ার্কশপটো এটেন্ড কৰাৰ কাৰণে সঁচাকে আমি ৰিয়েলি কৃতজ্ঞ। I extend my sincere thanks to our respected principal sir, Dr. Dulen Soikia sir, for giving us a platform like IIC JKM, from where our students as well as the faculty members have got the opportunity to learn many innovative and informative topics through such type of talks from different or various resource persons. He has always been an inspiration to all of us. Thank you sir for all your initiations. I extend my heartfelt thanks to both the departments, mathematics and statistics, for organizing the workshop on a very useful topic, that is the business model canvas. And thanks to all the attendants. They are so patient throughout the 2 days, and especially the students. They have their exams also. Still, they have attended the this workshop, 2 days workshops. Thanks to all. Thank you all once again. হয়, আজি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিব লৈছো। সাৰলৈ বহুত বহুত ধন্যবাদ। আগলৈও যাতে আপোনাক এনেদৰে আমাৰ মাজত পাই থাকো, সেইটো আশা থাকিলে আৰু। তাকে স্যার, আগলৈও আমি আশা ৰাখিছো আমি আপুনি অফলাইন আমাৰ মাজত আহক। ইমান ধুনীয়াকে আপুনি ক'লে অনলাইনত, আৰু ষ্টুডেন্টছৰ সংখ্যাটো অকমান কম, কাৰণ সবে আপুনিও গম পাইছে সেমিস্টাৰ এক্সাম চলি আছে। সো হাই সেকেন্ডাৰী খিনিহে এতিয়া অকমান ফ্ৰী আছে, তাকো ফাৰ্ষ্ট ইয়াৰ খিনি ও সেকেন্ড ইয়াৰ খিনি। সো ভাল লাগিলে স্যার, 2 দিনে আপনি বহুত ধুনীয়া ইনফৰমেটিভ টক দিলে। থ্যাংক ইউ। হয় স্যার, আকৌ অফলাইনত লগ পোৱাৰ আশা থাকিল। নিশ্চয় নিশ্চয় পাম নিশ্চয় পাম। স্যার লগ পাম আকৌ। নিশ্চয় লগ পাম। ঠিক আছে, থ্যাংক ইউ স্যার।